হেল্ল' এভৰিৱান, গৰম কেনেকুৱা জনাবচোন দেই। কিন্তু গৰম বুলিতো বহি থাকিলে নহ'ব, এডোখৰ জেগালৈ যাব আছিল। পেকিং এটা কৰি ল'লোঁ, মানে আজি গৈ আছোঁ ক'ত কি আপোনালোকক দেখাই থাকিম, চাই থাকিব। উবেৰখনত উঠিলোঁ, উঠি পেলাই আহি গ'লোঁ। মোৰ এজনী বাৰ ভাগৰ ছোৱালী এজনী জন্ম হ'ল, তাইক চাবৰ বাবে। আজি কিন্তু মা দেউতাৰ দায়িত্ব মই পালন কৰিলোঁ দেই। মানে বিশেষ কিবাকিবি এনেকুৱা কামত হ'লে মা দেউতাইহে যায় খবৰ ল'বলৈ বা চাবলৈ, কিন্তু আজি মা দেউতাৰ অনুপস্থিতিত মই গ'লোঁ। ভালো লাগিলে, নিজক ডাঙৰ ফিল হ'ল। আৰু মই বাৰু ঘৰৰ ডাঙৰ, সেইবাবে কিছুমান কাম ময়ো কৰিব লাগিব। এই সৰু বাচ্ছাবোৰক এনেকৈ ল'বলৈ ভয়ে লাগে দুখ পায় বুলি। তাৰপিছত তেওঁলোকৰ ঘৰতে আমাক কৰিব দিলে লাঞ্চ, আৰু পোৱালীজনীক বাবাই দি আমি ওলাই আহিলোঁ। তাৰপাছত ভিনদৌৱে ক'লে যে উলুবাৰীলৈকে মই আগবঢ়াই দিওঁ, মানে আমি মিনিচুত সোমাম বুলি কৈছিলোঁ। আৰু মিনিচুতে কিবাকিবি কেইটামান বস্তু কিনি ল'লোঁ দুইজনীয়ে। তাৰপাছত মিনিচৰ পৰা এখন উবেৰ বুক কৰি হোষ্টেললৈ গুচি আহিলোঁ। বাৰু আজি এয়াই আছিল ভিডিঅ'টো, চাই কেনেকুৱা লাগিলে জনাব। বাই।